তাত অসমীয়াৰ ল'ৰাবিলাকে হালধীয়া পোছাক পিন্ধি ডেকা ল'ৰা ডেকা ছোৱালী গাভৰু ছোৱালী ডিজেত উঠি গ'ল গাড়ীত উঠি ডিজে লগাই বল বম কৰি আছে বোলে এইটো আমাৰ সংস্কৃতি নেকি আপুনি চিন্তা কৰক এইটো আমাৰ সংস্কৃতি নেকি বলবম কিহৰ কাৰণে ৰাখিছে জানেনে তাৰমানে শাওণ মাহত এইটো মাহ চলি আছে বোলে শাওণ মাহত গাভৰু ছোৱালীখিনি বলবম পাতিছে মানে শিৱক পূজা কৰিছে শিৱক পানী ঢালিছে কিহৰ কাৰণে জয় জয় ঈশ্বৰ অনাদি দেৱ হৰি শংকৰ স্বৰূপে পৃথিবীতয়ব তৰি কোটি কোটি ব্ৰহ্মাণ্ডৰ দেৱ ভগৱন্ত ব্ৰহ্মা শৰণ পাৱন্ত যাৰ আদি অনত হেনয় শংকৰ তুমি অনাথৰ নাথ প্ৰণামো প্ৰভু চৰ নতথয়া মাথ ছদ্মৰূপে আহি তুমি নৰৰূপ ধৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি তাৰিলা সন্তক প্ৰভু পাখণ্ড সংঘৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধ্যক্ষ অখিল ব্ৰহ্মাণ্ডৰ পৰম নায়ক সৰ্বদ্ৰষ্টা সৰ্বস্ৰষ্টা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ পৰম অধিকাৰী ভগৱান কৃষ্ণৰ শ্ৰীচৰণ কমলত লক্ষ লক্ষ হাজাৰ কোটি বাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে যিটো মহামতী গুৰুজনা হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰ পাৰ কৰে তেনেহেন শ্ৰী গুৰুৰ শ্ৰীচৰণ কমলত লক্ষ লক্ষ হাজাৰ হাজাৰ কোটি বাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে ভগৱান কৃষ্ণৰ কৃপাত আপুনি মই এই পুণ্য তীৰ্থলৈ আহিছোঁ কৃষ্ণ কৃপা নহলে এনেকুৱা অনুষ্ঠানত আহিব নাপায় বুলি কৈছে নোৱাৰে তাৰমানে কৃষ্ণৰ কৃপাতে ব্ৰহ্মাৰ ভৈলা জ্ঞান কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান বোলে কৃষ্ণ কৃপা নহলে এনেকুৱা অনুষ্ঠানো পাতিব নোৱাৰে যদি উদ্যোক্তা মণ্ডলীয়ে অভিমান কৰি পাতিলেহেঁতেন অনুষ্ঠানটো বুজিছেনে বাৰু যদি অহংকাৰ কৰি পাতিলেহেঁতেন আমাৰ টকা পইচা ধন সম্পত্তি আছে ভাগৱত দেখাক দেখি বহুত মানুহে মনোৰঞ্জনৰ কাৰণে পাতি আছে ঔ হৰি ঔ ৰাম বোলে ভাগৱত এতিয়া গাঁৱে ভূঞে মনোৰঞ্জনৰ কাৰণে পাতিছে বহুত মানুহে আৰু এই উদ্যোগ মণ্ডলীও যদি অভিমান কৰি মনোৰঞ্জনৰ কাৰণে যদি ভাগৱত পাতিলেহেঁতেন দেখাক দেখি তেতিয়া কৃষ্ণই কি কৰিলেহেঁতেন যে ভগৱান বোলে ৰাতিপুৱাৰ পৰাই বোলে দবা পিটা বৰষুণ দি দিলেহেঁতেন ইয়াত বোলে এজনো ভকত বোলে উপস্থিত নহলহেঁতেন ঔ হৰি ঔ ৰাম বুজিছেনে গতিকে আপোনালোকৰ প্ৰতি কৃষ্ণৰ কৃপা আছে আৰু আমাৰ প্ৰতিও কৃষ্ণৰ কৃপা আছে বোলে কৃষ্ণ কৃপা নহলে এই অনুষ্ঠানত আহিব নোৱাৰে ভগৱান কৃষ্ণই নাৰদক কৈছে যে হে নাৰদ বোলে নাহম তৃষ্টামি বৈকুণ্ঠে যোগিনম হৃদয় নচ বোলে মই বোলে ভকতৰ য'ত মোৰে ভকত কীৰ্তন কৰে য'ত মোৰ গুণনাম লয় সেই ভক্তসকলৰ মাজত মই বায়বী ৰূপত প্ৰতিষ্ঠা হৈ থাকো আৰু অকল বোলে ময়ে নাথাকো বোলে তৈত্ৰৈব গংগা যমুনা সৌবেনী গোদাবৰী সিন্ধু সৰস্বতী সৌ বোলে সৰ্বাণী তীर्थানি বসন্তি তত্র যথা অচ্যুত দ্বাৰা কথা প্ৰসংগ যত নেকি অচ্যুতৰ কথা হয় ভগৱন্তৰ কথা গুণনাম শ্ৰৱণ কীৰ্তন হয় তাত গংগা আদি কৰি যিমান তীৰ্থ আছে সকলো তীৰ্থ তাত প্ৰতিষ্ঠা হৈ থাকে গতিকে ভগৱন্তৰ নবিধ ভক্তি আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনে আপোনাসবক কলে
যে যদিও ভক্তি 81বিধ কথা কৈছে, তাৰ ভিতৰত 9বিধ ভক্তিক শ্ৰেষ্ঠ ভক্তি বুলি কৈছে। কি ভক্তি? বোলে শ্ৰৱণম কীৰ্তনম বিষ্ণু স্মৰণম অৰ্চনম বন্দনম দাস্য হাইখো আত্মনিবেদনম ইতি পুমা চাপিত বিষ্ণু ভক্তি ছো নৱলক্ষণ। ভক্তি 9 লক্ষণ, হয়নে? তাৰ ভিতৰত বোলে আটাইতকৈ শ্ৰেষ্ঠতৰ ভক্তি হৈছে শ্ৰৱণ আৰু কীৰ্তন। এতিয়া শ্ৰৱণ আৰু কীৰ্তন ভক্তি কিয় শ্ৰেষ্ঠতাৰ হ'ল অকমান আপোনাসবৰ মাজত প্ৰকাশ কৰিব লাগিব। আমি আমাৰ পৰম শ্ৰদ্ধাৰ বাপ দুজনে আপোনাসবক ভাগৱতৰ কথা কীৰ্তন কৰি শুনাইছে আৰু আপোনালোক শ্ৰৱণ কৰিছে, হয়নে বাৰু? কিন্তু প্ৰত্যেকটা কথা শুনা কথাটো কিন্তু শ্ৰৱণ হ'ব নোৱাৰে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। প্ৰত্যেক কথাটো আমি যিটো শুনিছো সেইটো শ্ৰৱণ নহয়। শ্ৰৱণ কাক কোৱা হয়? যি কায় বাক্য মন একচিতে যিটো আমি শ্ৰৱণ কৰিম। এতিয়া আমি আমাৰ কাণত ইফালে আইসকলে কথা পাতি আছে, সেইটো আমাৰ কাণত পৰিছে, হয়নে বাৰু? সেইটোক শ্ৰৱণ বুলি কৈছে নেকি? বোলে কোৱা নাই। এফালে গাড়ীখন বোলে ট্ৰেইনখন বোলে ঝকঝক ঝকঝক গৈ আছে, এইটো আমাৰ কাণত পৰিছে, সেইটোক শুনা বুলি কয়, শ্ৰৱণ বুলি কোৱা নহয়। শ্ৰৱণ কাক কয়? য'ত নেকি কায় বাক্য মন একচিতে আমি শ্ৰৱণ কৰিম, সেইটোকেহে শুনা বুলি কৈছে, এই শ্ৰৱণ বুলি কৈছে। গতিকে কৃপালু বাপাই সমস্ত আমি শ্ৰোতা 2 প্ৰকাৰৰ হয়। এটা হৈছে প্ৰবৰ শ্ৰোতা আৰু এটা হৈছে অবৰ শ্ৰোতা। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। এটা হৈছে প্ৰবৰ শ্ৰোতা আৰু এটা হৈছে অবৰ শ্ৰোতা। প্ৰবৰ শ্ৰোতাৰ উদাহৰণ হৈছে ৰাজহংস। এটা দিব্য ৰাজহংস আছে। সেই দিব্য ৰাজহংসই আপুনি যদি গাখীৰ আৰু পানী মিক্স কৰি দিয়ে, নিৰ এৰি ক্ষীৰ খায়, নকব। পৰম সত্যৰ কথাটো নকব, অকমান ঢাকি কথাবিলাক কয়। কিয় জানে নাই? তেওঁলোকৰ জীৱিকাৰ কাৰণে। ঔ হৰি ঔ ৰাম। কিন্তু তাঁতি বাপ আকৌ সত্যটো কব আকৌ আপোনাৰ হ'ব। বোলে তাঁতি বাপক যদি ডিঙিটো ঔ হৰি ঔ ৰাম হৈ যায়, তথাপিও আমি পৰম সত্য কথাটো য'তে হলে কওঁ। যিজন পৰম ঈশ্বৰ ভগৱান কৃষ্ণৰ ভক্তিহে হৈছে শ্ৰেষ্ঠ ভক্তি। সেইটোক ঢাকিব নাপায় কেতিয়াও। নাৰদক ক'লে যে তুমি এতিয়া পৰম তত্ত্ব নিৰ্ণয় কৰা এখন শাস্ত্ৰ লিখা, যাক পুৰাণ সূৰ্য বুলি কোৱা হ'ব। শ্ৰীমদ ভাগৱত গ্ৰন্থ। গ্ৰন্থ মানে গাঁঠি, হয়নে বাৰু? যিখন ভাগৱত পঢ়িলে মানুহৰ কৰ্ম বন্ধনৰ যিটো গাঁঠি, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ। গ্ৰন্থি মানেও গাঁঠি আৰু গ্ৰন্থ মানেও গাঁঠি। যিখন ভাগৱত শুনিলে মানে মানুহৰ কৰ্ম বন্ধনৰ পৰা মুক্ত হয়, সেই পৰমাত্মা ঈশ্বৰৰ লগত বিলীন হ'ব পৰা ব্যৱস্থা কৰি দিছে ভাগৱতে। সেইকাৰণে ধৰ্মত থকা কপটবিলাক, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। ধৰ্ম পূৰ্জিত বেদব্যাসে উল্লেখ কৰিছে মংগলাচৰণত, 2 নম্বৰ মংগলাচৰণ। বোলে ধৰ্ম পূৰ্জিত কৈতৱ, হয়নে বাৰু? ধৰ্ম পূৰ্জিত কৈত্ৰবত্ৰ পৰমম নিমৎসাৰণম সতম। বোলে ধৰ্মত থকা কৰ্তব্য, কৰ্তব্য মানে কপট, কপট মানে কামনা, হয়নে বাৰু? বাকী বিলাক শাস্ত্ৰত কামনা সোমাই ৰাখিছিলে বেদব্যাসে, কিন্তু ভাগৱতত আকৌ কামনা বিলাকক আঁতৰাই দিছে, কপট বিলাকক, বুজিছেনে বা? বাকী পুৰাণ বিলাকত কামনা সোমাই থৈছিলে, লোভ সোমাই থৈছিলে, আৰু জীৱবিলাকক তেওঁ নৰকগামী কৰাই দিছিলে। ভাগৱত এই অন্য পুৰাণ পঢ়াই, আমুকক পূজা কৰ তামুক ফল, আমুকক পূজা কৰ তামুক ফল। কিন্তু ভাগৱতত আকৌ ধৰ্মত থকা যিবিলাক কপট আছে, কামনা আছে, ধৰ্ম পূৰ্জিত কৰ্তব্য পৰমম নিমৎসাৰণম সতম, নিৰ্মল ভক্তিৰ কথা প্ৰকাশ কৰিছে। ধৰ্মত কপট যিবিলাক, এইবিলাকক আঁতৰাই দিলে। সেইকাৰণে ভাগৱতত যিসকল পঢ়ে
অকল নিষ্কাম ভক্তিৰ কথা কয়। ঔ হৰি ও রাম এই কথাটোকে অৰ্জুনক গীতাত কৈছে, হে অৰ্জুন, মই তোমাক দেৱ দেৱী পূজা নকৰিবলৈ কোৱা নাই, মানা কৰা নাই। নিৰ্ণয়টো তোমাৰ নিজৰ। তুমি যদি দেৱ দেৱীক পূজা কৰিবা তেনেহলে মই তোমাক স্বৰ্গলৈ লৈ যাম। গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব। শ্ৰীমদ ভাগৱত গীতাৰ 9 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোকত কৈছে, সংস্কৃত শ্লোকত, কোনোবা নোট কৰি ল'ব পাৰে। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, অৰ্জুনে প্ৰশ্ন কৰিছে, হে প্ৰভু, তুমি যে কৈ আছা তোমাকে পূজা কৰা, তোমাকে সেৱা কৰা, তুমিয়ে একমাত্ৰ দেৱতা, অন্য দেৱ দেৱী সকলে অন্য দেৱ দেৱীক যে পূজা কৰে সেই মানুহবিলাকে পাপ কৰে নেকি প্ৰভু? ডাইৰেক্ট অৰ্জুনে প্ৰশ্ন কৰিছে। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। তেতিয়া ভগৱানে কৈছে, হে অৰ্জুন, পূজা কেতিয়াও পাপ হ'ব নোৱাৰে। পূজা কেতিয়াও পাপ নহয়। বোলে কিয়? তাত বোলে শ্ৰদ্ধা যোগ হৈ গ'ল, আৰু য'ত শ্ৰদ্ধা যোগ হৈ গ'ল তাত পাপ হ'ব নোৱাৰে। কিন্তু হে অৰ্জুন, তুমি যদি দেৱদেৱীক পূজা কৰিবা তেনেহলে মই তোমাক স্বৰ্গলৈ লৈ যাম। গীতাত কৈছে দেই বাবে 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকত কি বুলি কৈছে? ব্লেয়ান্তি দেৱানো দেৱ ব্ৰতা, বোলে দেৱ দেৱীক পূজা কৰিলে তুমি বোলে স্বৰ্গলৈ যাবা। স্বৰ্গত তুমি বোলে 5 ষ্টাৰ হোটেলত বোলে তোমাক ইন্দ্ৰৰ লগত থাকিবলৈ ব্যৱস্থা কৰি দিম। ঔ হৰি ঔ ৰাম। আৰু যেতিয়া তোমাৰ বোলে পুণ্যটো আদায় হৈ যাব তেতিয়া বোলে দেৱ দেৱী সকলে তোমাক বোলে গতিয়াই মেলি ঢকা মাৰি বোলে সেই স্বৰ্গৰ পৰা নৰকলে পঠিয়াই দিব। ঔ হৰি ঔ ৰাম। স্বৰ্গলৈ যাবানে? দেৱ দেৱী পূজা কৰিবানে? ভগৱান কৃষ্ণই স্পষ্ট কৰি দিছে। বৰ গুৰুত্বপূৰ্ণ কথা, ধ্যান দিও। ভগৱান কৃষ্ণই কৈছে, বোলে ইয়ান্তি দেৱানো দেৱ ব্ৰতা, তুমি যদি দেৱ দেৱী পূজা কৰিবা তেনেহলে মই তোমাক স্বৰ্গলৈ লৈ যাম। স্বৰ্গত তুমি 5 ষ্টাৰ হোটেলত থাকিবলৈ তোমাক সুবিধা কৰি দিম। স্বৰ্গত দেৱ দেৱীৰ লগত বোলে নিজেও দেৱ দেৱী হৈ যাবা। আৰু যেতিয়া তোমাৰ পুণ্যটো আদায় হৈ যাব তেতিয়া দেৱ দেৱীসকল তোমাক বোলে তাত স্বৰ্গত নাৰাখিব, বোলে ঢকা মাৰি আকৌ নৰকলৈ পঠিয়াই দিব। ঔ হৰি ঔ ৰাম। ভগৱানে কৈছে। তাৰপিছত কৈছে, হে অৰ্জুন, বোলে ভূতানি আন্তি ভূতেজ্জা, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা, ভগৱানে মানা কৰা নাই। ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, তুমি যদি ভূত প্ৰেতক পূজা কৰিবা, আজিকালি মানুহবিলাকে অন্ধবিশ্বাসত পৰি শ্মশানত গৈ ভূত প্ৰেতকো পূজা কৰিবলৈ আৰম্ভ কৰি দিলে। শ্মশানত গৈ গহপুৰ নামৰ এটা জাগাত, আপোনালোকৰ অলপ দিনৰ আগত গহপুৰ নামৰ এটা জাগাত কোনোবা এখন গাঁৱত 2টা বগা ঘোঁৰা কোনোবা এৰি দিছিলে। বগা ঘোঁৰাটোক আইসকলে মিলি একেবাৰে সেন্দুৰ ঘঁহি একেবাৰে চেলেং গামোচা পিন্ধি ৰঙা কৰি বোলে কি আহিছে, আঁতৰি দিয়ক বোলে ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক ডাঙৰীয়া আহিছে। ঔ হৰি ঔ ৰাম। বোলে অন্ধবিশ্বাসত কুসংস্কাৰত পৰি মানুহবিলাকে ভূত প্ৰেতক পূজা কৰিবলৈ আৰম্ভ কৰিলে। দাহিনী যোগিনী এইবিলাক। তো ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন, বোলে ভূতানি আন্তি ভূতেজ্জা, তুমি যদি ভূত প্ৰেতক পূজা কৰি থাকিবা তেনেহলে মই তোমাক বোলে ভূত প্ৰেত বনাই দিম। আৰু যেতিয়া তুমি ভূত প্ৰেত হৈ যাবা তেতিয়া মই তোমাক নিৰ্দিষ্ট এটা জাগা আছে ভূত প্ৰেতৰ, তাত মই তোমাক পঠিয়াই দিম। বোলে কি জাগা? বোলে কৈলাশপুৰ, য'ত শিৱ তোমালোকৰ লিডাৰ হ'ব। বোলে যিমান ভূত প্ৰেত বিলাকৰ লিডাৰ কোন? দেৱাদিদেৱ মহাদেৱ, পৰম বৈষ্ণৱ মহাদেৱ। তো ভগৱান কৈছে যে বোলে তুমি যদি ভূত প্ৰেতক ডাইনী যোগিনীক বিশ্বাস কৰি পূজা কৰি থাকিবা
তেনেহলে তোমাক মই ভূত প্ৰেত বনাই দিম আৰু যেতিয়া তুমি ভূত প্ৰেত বনি যাবা তেতিয়া বোলে মই তোমাক বোলে কলৈ পঠিয়াই দিম কৈলাশত তোমাক ডিপাৰ্টমেণ্টত বহুৱাই দিম বুজিছেনে বা তাৰ পিছত ভগৱান কৃষ্ণই কৈছে হে অৰ্জুন বোলে পিত্ৰাণি আন্তি পিত্ৰে যাহ তুমি যদি পিতৃ পুৰুষক পূজা কৰিবা শ্ৰাদ্ধ পিণ্ড কৰি পিতৃ পুৰুষক তৰ্পণ কৰি থাকিবা বছৰে বছৰে তেনেহলে বোলে 9 পুৰুষ 7 পুৰুষক যদি তুমি পূজা কৰি থাকিবা পিৰল দি থাকিবা আমাৰ বাগানত বাগানীয়া ভাষাত এটো পিৰল দিয়া বুলি কয় অকমান বাগানীয়া কথা কম বেয়া পাব নেকি আপোনালোক হা বেয়া পাব নেকি অকমান যোগ কৰি দিম আৰু যে তো ভগৱান কৈছে বোলে পিত্ৰাণি আন্তি পিত্ৰে যা তুমি যদি পিতৃ পুৰুষক পূজা কৰি থাকিবা তেনেহলে মই তোমাক পিতৃ লোকলৈ পঠিয়াই দিম ঔ হৰি ঔ ৰাম তাৰ পিছত কৃষ্ণই কৈছে অৰ্জুনক হে অৰ্জুন বোলে মদজাজিনু অপি মামো তুমি যদি মোকেই সেৱা কৰিবা মোকেই পূজা কৰিবা তেনেহলে মই তোমাক মোৰ পৰম ধামলৈ লৈ আহিম যাক বোলে বৈকুণ্ঠ বুলি কোৱা হয় যত গলে বোলে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম আৰু আহি গৈ থাকিব নালাগে আৰু এই যেটো সংসাৰ চক্ৰ 84 লক্ষ জনীৰ পৰা তোমাক মই মুক্ত কৰিম ধ্যান দি শুনিব বৰ গুৰুত্বপূৰ্ণ কথা বোলে তাতি বাপে নিজে সজাই মেলি কোৱা নাই কথাবিলাক শ্ৰীমদ ভাগৱতৰ 9 নম্বৰ অধ্যায় 25 নম্বৰ শ্লোকত পঢ়ি লব ভগৱান কৃষ্ণই কৈছে মদজাজিনু অপি মামো তুমি যদি মোকে সেৱা কৰিবা মোকে পূজা কৰিবা মই একমাত্ৰ দেৱতা বুলি যদি ভাবিবা বিশ্বাস কৰিবা সুদৃঢ় বিশ্বাস কৰিবা তেতিয়া মোৰ পৰম ধামলৈ লৈ আহিম তোমাক সেই জায়গাটোত কয় বৈকুণ্ঠ যত গলে বোলে পুনৰ জন্ম পুনৰ মৰণ হব নালাগিব তো অৰ্জুনে প্ৰশ্ন কৰিছে প্ৰভু বোলে তোমাৰ সেই পৰম ধামনো ক'ত আছে বোলে ক'ত আছে সেই পৰম ধাম মোক দেখুৱাব লাগিব বোলে অকল সিদ্ধান্ত দিলেও নহব বোলে দৃষ্টান্ত দিব লাগিব তো ভগৱানে কৈছে যে ন তদ্ৰভাশ্ৰয়তে সূৰ্য তাত বোলে সূৰ্যৰ পোহৰে না যায় তা ভগৱানে কৈছে যে বোলে তদ সূৰ্যৰ পোহৰে না যায় বুলি কৈছে ন তদ্ৰভাশ্ৰয়তে সূৰ্য ন তদ্ৰভাশ্ৰয়তে সূৰ্য ন শশাঙ্কু ন পাৱক শশাঙ্কু মানে চন্দ্ৰ পাৱক মানে অগ্নি যদ্গত্তানু নিৰ্বন্তন্তে তদ ধামো পৰমম মম হেতু মোৰ পৰম ধাম এটো আমাৰ গুৰুজনাই আমাক পৰম ধামটো আমাক ইয়াতে আমাৰ দ্বিতীয় বৈকুণ্ঠ ইয়াতে বনাই ৰাখিছে হয়নে বাৰু আমাৰ আসনখন কি হয় বলে বৈকুণ্ঠ হয় ভগৱান কৈছে ন তদ্ৰভাশ্ৰয়তে সূৰ্য তাত সূৰ্যৰ পোহৰে না যায় ন শশাঙ্কু ন পাৱক যদ্গত্তানু নিৰ্বন্তন্তে তদ ধামো পৰমম মম ও মায়াৰ সৃজন ইটু হে ব্ৰহ্মাণ্ড যতে সমস্ত বিনাশিয়া কহিলু স্বৰূপ ব্ৰহ্মাণ্ডৰ বাজ ইটু কৃষ্ণৰ নগৰ কদাচিতো নুহি নাখ জানা মুনিবৰ এটো ব্ৰহ্মাই নাৰদক কৈছে ব্ৰহ্মাণ্ডৰ বাজ ইটু কৃষ্ণৰ নগৰ কদাচিতো নুহি নাখ জানা মুনিবৰ বোলে প্ৰপঞ্চ ভিতৰে নুহিকে হেন থান ভক্তৰ নিমিত্তে কৃষ্ণ কৰিছা নিৰ্মাণ কাৰ কাৰণে বনাইছে আপোনালোকৰ কাৰণে স্পেশাল বনাই ৰাখিছে ভগৱানে বোলে তাত যাবলৈ হলে বহুত ডিগ্ৰী লাগে নেকি বহুত পঢ়া লিখা লাগিব নেকি শাস্ত্ৰ জানিব লাগিব ন বেদ জানিব লাগিব নেকি হা আমাৰ গুৰুজনাই কৈছে ভগৱানক ভক্তি কৰিবলৈ হলে কোনো ডিগ্ৰীৰ প্ৰয়োজন নাই নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে ক নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে ক নলাগে সমৃদ্ধ বিস্তৰ শাস্ত্ৰ জানিবে ক তপ জপ যজ্ঞ হবে বিড়ম্বন কেৱলে ভক্তিত তুষ্ট হুৱন্ত নাৰায়ণ নাৰায়ণ গতিকে কৃপালু বাপাই সমস্ত সেইজন পৰমাত্মাক আমি পাবলৈ হলে
সুদৃঢ় বিশ্বাসে আমি ভগৱন্ত কৃষ্ণৰ চৰণত শৰণাপন্ন হব। সুদৃঢ় বিশ্বাস তিনি প্ৰকাৰ, অকল বিশ্বাস, দৃঢ় বিশ্বাস আৰু সুদৃঢ় বিশ্বাস। আমি নাম ধৰ্মত সুদৃঢ় বিশ্বাস কৰিব লাগিব। কাৰণ আপোনাৰ হওক আমি ৰজাৰ ধৰ্ম লৈ আছো। নাম ধৰ্ম কি বোলে ৰজাৰ ধৰ্ম, হয়নে বাৰু? আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থানে হোৱা হৰি নাম মাজে ৰৈলা। এতিয়া নাম ধৰ্ম আমি লৈছো, আমি যদি নাম ধৰ্মত যদি সুদৃঢ় বিশ্বাসে যদি লৈছো, তেনেহলে বোলে আমি ইয়াত বোলে আঙুঠি বোলে 5টা আঙুলিত 5টা আঙুঠি পিন্ধি থাকিলে নহব। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। সুদৃঢ় বিশ্বাস নাম ধৰ্মত পালন কৰিব লাগিব। যেনেকে ভক্ত প্ৰহ্লাদে অলপ কালিন অহাকালি হ'ব আপোনালোকৰ অংকীয়া ভাওনা হ'ব, নিৰসিংহ মুৰাৰী ভক্তৰ কাৰণে, ভক্তৰ মনোবাঞ্ছা পূৰ্ণৰ কাৰণে, নামৰ মহিমা দেখাবৰ কাৰণে প্ৰভু ভগৱন্ত হিৰণ্যকশিপুৰ এনেকুৱা বিজ্ঞান খটাই ব্ৰহ্মাৰ পৰা বৰ লৈছিলে। হিৰণ্যকশিপুৰ হয়নে বাৰু? কিমান বিজ্ঞান খটাইছে। কি বুলি কৈছিলে বোলে না মোক বোলে জলত মাৰিব, বোলে থলত মাৰিব, ওপৰত না আকাশত না পাতালত না হস্ত্ৰত না অস্ত্ৰত, হয়নে বাৰু? কিমান বিজ্ঞান খটাইছে হিৰণ্যকশিপুৰ। তাতকৈ ডাঙৰ বিজ্ঞানীজন কোন বোলে জগতগুৰু, জগতৰ ঈশ্বৰ পৰমেশ্বৰ পৰমাত্মা ভগৱান কৃষ্ণ। সকলোৱে জয় ধ্বনি দিব, জয় নিৰসিংহ মহাপ্ৰভু কৃষ্ণ। সকলোৱে দিব, আনন্দ মনে দিব। কৃষ্ণ নাম আৰু ভগৱানৰ নাম লবলৈ কেতিয়াও আপোনালোক লাজ আৰু ভয় নকৰিব। সেইকাৰণে গুৰুজনাই ভাগৱতত লিখিছে ডাকি বোলা ৰাম ৰাম, হয়নে বাৰু? আমাক ডাকি ৰাম নাম লব কৈছে। আমাৰ গুৰুজনাই লিখিব পাৰিলেহেঁতেন বোলে মনে মনে বোলা ৰাম ৰাম। কিয় ভাগৱতত লিখা নাই? ইয়াৰ ৰহস্যটো জানেনে? ডাকি বোলা ৰাম ৰাম এই কাৰণে লিখিছে যে ৰাম নাম কৃষ্ণ নাম যেতিয়া আমি ল'ম, উচ্চ কণ্ঠেৰে লাজ ভয় এৰি আমাৰ আত্মাটো হাৰ পাই যায়। সেইকাৰণে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 ৰাম, মায়া সজ্জা মাজে আছয় ঘুমতি যায়। তুমিহে চৈতন্য সনাতন, ৰাম 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 ৰাম। আমি অচেতন হৈ আছো, আমি ডেড বডি প্ৰভু নিউকনাথ জগাই। গতিকে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে কওক, উচ্চ কণ্ঠেৰে 3বাৰ কৃষ্ণ কব দেই, তাৰ আগত 3বাৰ জগতগুৰুৰ নাম লব। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি রকম মানুহ রে, আওয়াজে নাই ওলাইছে। অলপ উচ্চ কণ্ঠেৰে কওক, উচ্চ কণ্ঠেৰে। এতিয়াই এক পেট ভাত খাই আহিলি তৰা, হয় নাই বাৰু? খালে নাই বাৰু উদ্যোক্তাই? নাই নেকি? বোলে আমি এনেকুৱা ভকত, বোলে প্ৰথম ভৰটোত বোলে ভক ভককে আহি যাওঁ, আৰু কটোত বোলে কটকটকে চুবাই দিওঁ, আৰু তটোত বোলে টং টংকে ওলাই গুচি যাওঁ। বোলে কি ৰকম ভকত ৰে? বোলে ভটাই বোলে ভক ভককে আইল, কটাই বোলে কটকটকে চুবাইল, আৰু তটাই বোলে টং টংকে ওলাই করে চলে গেল। এনেকুৱা ভকত হলে নহব। আমি পাক্কা গুৰুৰ শিষ্য হব লাগিব। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে কওক, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কি ৰকম মানুহ রে, আৱাজে নাই ওলাইছে। উচ্চ কণ্ঠেৰে হৰিৰূপী ব্ৰহ্মাণ্ডটো লৰি যোৱাকৈ 3বাৰ কৃষ্ণ কওক, কৃষ্ণ। এখনো নাই, আৱাজে নাই। এই আইসকলৰ ফালৰ পৰা মাতেই নাই ওলোৱা। আমি এষাৰ নাম গাম, সকলোৱে ধৰিব পাৰো। পাৰিলে আমাৰ নেগৰা বাদকজন আহি যাব। নেগৰা আছে নেকি আপোনালোকৰ? এষাৰ নাম ধৰিম বাৰু। তাৰ আগতে আমাৰ পাঠ অকমান চলি যাওক, তাৰপিছত আমি পাঠৰ মাজত সোমাই যাম। কৃষ্ণ কৃষ্ণ। এ ৰাম মাধৱে বুলন্ত মুক, কৃষ্ণ 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 বুলি সদায়ে সুমৰে যিটো নৰ, জলসন্তে যেন পদ্ম নৰকৰ পৰা তাংক আপুনি উধাৰো ৰংগমনে। সেইকাৰণে ৰামকৃষ্ণ নাম অভেদ কবচ, সদায় যিটো জন পিন্ধয়, 3 গুণ বৃত্তিশয় অস্ত্ৰৰ প্ৰহাৰে আৰু তাক নিবিধ হয়। যিজন নেকি ৰাম কৃষ্ণ সুদৃঢ় বিশ্বাসে ভক্তি কৰে, ৰাম নাম কৃষ্ণ নাম লয়, সেইজনৰ 5টা আঙুলিত আঙুঠি পিন্ধিব দৰকাৰ নাই, হাতত ৰছী লগাব
দৰকাৰ নাই বোলে ৰাখে হৰি মাৰে কোন মাৰে হৰি ৰাখে কোন হৰিয়ে নাৰাখিলে আপোনাক জৰিয়ে ৰাখিব নোৱাৰে সুদৃঢ় বিশ্বাস এনেকুৱা বিশ্বাস সুদৃঢ় বিশ্বাসে আমি ভক্তি কৰো কিন্তু আজিকালি দেখা যায় একফালে হৰণো লৈ মানুহবিলাকে বোলে ক'ত হৰণ হ'ল বোলে সত্ৰত হৰণ হ'ল বোলে তোমালোকৰ ক'ত হ'ল বোলে সংঘত হৰণ হ'ল তোমালোকৰ বোলে ভাগৱতী সমাজত তোমালোকৰ বোলে শংকৰ সমাজত এতিয়া কি হ'ব বোলে এতিয়া ডাইৰেক্ট জখলাটো বৈকুণ্ঠত লাগি গ'ল আৰু আমি উঠি যামেই আৰু এতিয়া আৰু এইফালে আঙুঠি বিলাকত এই হাতত এইটো বোলে মংগল গ্ৰহ আঙুঠি এইটো শনি গ্ৰহৰ আঙুঠি এইটো বোলে এইটো প্ৰবাল ধাতু এইটো বোলে গণৰ খড়গ বোলে গণৰ খড়গটো তুমি ক'ত পালা বোলে কাজিৰঙাত গড় এটাক চোৰাংচোৱাই বোলে গুলি মাৰি মাৰ্ডাৰ কৰি মৰাই পেলালে আৰু খড়গটো বোলে চোৰাংচোৱাই বোলে বিক্ৰী কৰি আছিলে হয় না বাৰু তাৰে চোৰাংচোৱাৰ পৰা মই 25,000 টকাত বোলে খড়গ অকমান কিনিলো আৰু আঙুঠি ভৰাই পিন্ধিছো বোলে এইটো পিন্ধিলে কি হ'ব বোলে মই বোলে মৃত্যুৱে মোক টাচ কৰিব নোৱাৰে মই বোলে অভয় পাই গলো হয় না বাৰু এনেকুৱা জধা মূৰ্খ পৃথিৱীত বহুত ঘূৰি ফুৰিছে আমাৰ মাজতো আছে ঔ হৰি ঔ ৰাম হৰণ লোৱাৰ পিছতো আমি ডাইৰেক্ট কৈছো বেয়া নাপাব আৰু পাব তাতি বাপক আৰু এনেও নামাতে আপোনালোক কৃষ্ণ সঁচা কথা ক'লে এনেও নামাতে এইবাৰে লাষ্ট মাতিছে আৰু তাতি বাপক যেনে তেনে হয় না বাৰু আৰু তাতি বাপকে কোনদিন নাই হাঁকাবে আৰু বাৰু যাও কি নহওক সত্যটো আমি কৈ গৈছো বোলে ইয়াত এটা আঙুঠি প্ৰবাল ধাতু ইয়াত আঙুঠি এইটো গড়ৰ খড়গ বোলে ক'ত পালি বোলে গড়ৰ খড়গটো বোলে কাজিৰঙাৰ চোৰাংচোৱা গড়টোক বোলে মাৰ্ডাৰ কৰিলে গুলি মাৰি মৰাই পেলালে তাৰে খড়গটো অকমান লুকা চুৰি কৰি বিক্ৰী কৰি আছিলে মোৰ হাতত পৰি গ'ল মই বোলে খড়গটো আনি কিনি পিন্ধি ললো বোলে এইটো পিন্ধিলে কি হ'ব মৃত্যুৱে মোক টাচ কৰিব নোৱাৰিব মই অমৰ হৈ গলো মই নমৰো আৰে ভাই তুমি যদি অকণমান গড়ৰ খড়গ পিন্ধি যদি তোমাক মৃত্যুৰ পৰা তুমি বাচিব পাৰিবা তেনেহলে কাজিৰঙাৰ গড়টোৰ ওচৰততো গোটাগুটি খড়গটোৱে আছিলে তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে হিয়ে বাচিব নোৱাৰিলে আৰু অকণমান খড়গ পিন্ধি কিনি আপুনি বাচিব পাৰিব নেকি ঔ হৰি ঔ ৰাম সেইকাৰণে সেই কৃপালু বাপাই সমস্ত ৰাখে হৰি মাৰে কোন মাৰে হৰি ৰাখে কোন সুদৃঢ় বিশ্বাস নামত আমাৰ সুদৃঢ় বিশ্বাস হ'ব লাগিব খাওঁতে বহুতে উঠোতে পিন্ধোতে আমি কৃষ্ণক ভক্তি কৰিব লাগিব তেতিয়া ভগৱানে শংখ চক্ৰ গদা পদ্মধাৰী আপোনাক ৰক্ষা কৰিব বুজিছেনে বাপ সেইকাৰণে ভক্ত প্ৰহ্লাদে কালি ভাওনাখন হ'ব ভাওনাটোৰ পৰা আমি তাৎপৰ্যটো লৈ ল'ব লাগিব সাৰ মৰ্মটো উদ্ধাৰ কৰিব লাগিব এনেইতো ভাওনা বোলে টকা পইচা খৰচ কৰি লাভ নাই হয় না কাৰোবাৰ টকা আছে বোলে মনোৰঞ্জন দিয়াম বোলে সংসাৰখনত হয় না বাৰু মনোৰঞ্জনৰ কাৰণে ভাওনাটো পাতিলে পাতাৰ পিছত বোলে হিৰণ্যকশিপুৰৰ পেটটোক চিৰকে ফালি দিলে তাৰ পৰা বোলে ভগৱন্তই বোলে একদম মানে আৰু নাড়ী পেটুবিলাক ওলালে এই নাড়ী পেটুবিলাক কিহৰ কাৰণে ওলালে ভগৱন্ত নাড়ী পেটুবিলাক ডিঙিত ওলমাই দিলে বোলে দৈত্য অসুৰৰ বোলে নাড়ী পেটুবিলাক কিয় পিন্ধিলে তাৰমানে ভগৱন্তই এইটো কাৰণে পিন্ধিছে মালাৰ নিচিনা পিন্ধিছে মালাবিলাকত ভগৱানে সেই যে পৰম ভকত জন্ম হৈছিলে নাই কাৰ বোলে হেৰিৰ পৰা জন্ম হৈছিলে বীৰ্যৰ পৰা হিৰণ্যকশিপুৰৰ পৰা হয়নে বাৰু সেই নাড়ীবিলাকত সেই পেটুবিলাকত ভকত বহি আছে নেকি বিচাৰিছে ভগৱানে যাতে মোৰ ভকতৰ হত্যা নহওক সেইকাৰণে তেওঁ ওলমাই লৈছে আৰু বিচাৰিছে ভগৱান বৰ গুৰুত্বপূৰ্ণ কথা এইটো কাৰণ ভকতক ভগৱন্ত ৰক্ষা কৰিবই কৰিব হয়নে বাৰু অকল ভকতকে নহয় ভকতৰ বাণীটোকো ৰক্ষা কৰে কিন্তু সুদৃঢ় বিশ্বাস হ'ব লাগিব আমাৰ ললু পঞ্জু ভকতক ভগৱানে ৰক্ষা নকৰে আকৌ আমাৰ নিচিনা বোলে আধাটো ভগৱন্তক বোলে মানে ভজিছো আৰু বোলে কেউ নাই দেখছে বলে করে বোলে 1 ঘটি পানি যাই করে শিব মন্দিরেও ঢালে দিছি বসনে কেবলে মাত্র হরিত হরণ লয়া চিত্তে আন দেবক ভজয় হরি তার সন্তোষ নহয় হরি তার সন্তোষ নহয় অলপ দিনৰ পিছতে এতিয়া বলবম ওলাব আপোনালোকৰ ফালে বলবম আহিছে ন নাই নাজানো হা বোলে আজিকালি বোলে গাঁৱে গাঁৱে বলবম সোমাই গৈছে
অসমীয়া সমাজতো বলবম তিনিচুকাত এটা জেগাত ৰূপাই বুলি এটা জেগাত ভাগৱতৰ ব্যাখ্যা কৰিবলৈ গৈছো ৰাস্তাতে আমাৰ অসমীয়া গাঁও এখন পাই গলো তাত অসমীয়া ল'ৰাবিলাকে হালধীয়া পোছাক পিন্ধি ডেকা ল'ৰা ডেকা ছোৱালী গাভৰু ছোৱালী হা ডিজেত উঠি গল গাড়ীত উঠি ডিজে লগাই বল বম কৰি আছে বলে এইটো আমাৰ সংস্কৃতি নেকি আপুনি চিন্তা কৰক এইটো আমাৰ সংস্কৃতি নেকি বলবম কিহৰ কাৰণে ৰাখিছে জানেনে তাৰমানে শাওণ মাহত এইটো মাহ চলি আছে বোলে শাওণ মাহত গাভৰু ছোৱালীখিনি বলবম পাতিছে মানে শিৱক পূজা কৰিছে শিৱক পানী ঢালিছে কিহৰ কাৰণে বোলে ভাল স্বামী পাবৰ কাৰণে হয় না বাৰু লাষ্টত কি স্বামী পায় জানে ন একটা মদৰিয়া নাহিলে একটা ভাঙৰিয়া পায় ও হৰি ও ৰাম হ্যাঁ এটা মদাহিয়া নহলে এটা ভাঙৰিয়া গ্যাৰান্টি আছে কিন্তু কৃষ্ণক যিসকল ভজিছে তেওঁলোক ভগৱন্তৰ যিটো স্বৰূপ আছে লাভ কৰিব গতিকে কৃপালু বাপাই সমস্ত আমাৰ 1 মিনিট হৰি নাম লম তাৰ মাজত অকমান পাঠ আগবাঢ়ক আমি এই নৱনিধিৰ কথাটো আমি উল্লেখ কৰিলো আপোনালোকক 9 বিধ ভক্তিৰ কথা কৈছে তাৰ পিছত আমি পাঠৰ মাজত সোমাই যাম কৃষ্ণ আমি পুনৰ পাঠলৈকে আগবাঢ়িছো ইহাতে সে আমাৰ মি লীল মহাৰংগ তুমি হেন মহন্তক পাইলু ভাগ্যে সংগ ৰাম যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল ভকতৰ সংগৰুৱল পকুনহিতো আকাশে সঞ্চৰে ৰবি ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰে জগতৰে আয়ু ৰাম একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ যি মন যাই বৃথা কৃষ্ণ তোৰ পিয়াই আমি কৰো কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলো মনত এতেকে পিউক কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃত ৰাম জগত যুগ কৰ্ম কৰি দুখ পাইলো মাত্ৰ আমে কহিও ক মহা ভাগৱত শাস্ত্ৰ যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱাৰ নাহিকে দুজা সত্য যুগত ধ্যান ত্ৰেতা যুগত যজ্ঞ দাপৰত পূজা
কলিত হরির কীর্তন বিনাই আবার নাহিকে দুজা দুজা। এই কথাটোকে ভাগৱতত উল্লেখ কৰিছে। শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইল হেন জানি আৰম্ভিলো যজ্ঞ আহি সহস্ৰ বছৰ হোম ধুমে ধূম্ৰবৰ্ণ ভৈলা কলে বৰ। শৌনক প্ৰমুখ্য কৰি মহামুনি সুতক কৈছে যে পৰম পাতকী কলি পাইল হেন জানি, কাৰণ কলিযুগ আহিছে আৰু কলিযুগত আমি যাগ যজ্ঞ সহস্ৰ বছৰ আমি যাগ যজ্ঞ কৰিছো। বোলে যজ্ঞৰ ধোঁৱাবিলাক লাগি যজ্ঞৰ বোলে ধোঁৱাবিলাক লাগি আমাৰ লাৱণ্য শৰীৰবিলাক সুন্দৰ শৰীৰ সুন্দৰ দেহাটো ধোঁৱা কাউৰীৰ নিচিনা কলা হৈ গ'ল, যজ্ঞৰ ধোঁৱা লাগে। গতিকে কলিযুগতনো কি শ্ৰেষ্ঠ ধৰ্ম, এই যুগ ধৰ্মৰ ওপৰত নিৰ্ণয় কৰি কথাবিলাক এতিয়া উগ্ৰস্বৰবাসুতে কব। গতিকে সেই কৃপালু বাপাই সমস্ত কলিযুগটো বহুত ভয়ানক যুগ, কলিযুগটো বহুত দুষ্কৰ যুগ। কলিযুগত অন্য ধৰ্ম কৰ্ম কৰি পাৰ পাব নোৱাৰে। কলিযুগত একমাত্ৰ হৰিৰ নাম, নামৰ দ্বাৰাহে গতি আছে। এই কথাটোকে উগ্ৰস্বৰবাসুতে এতিয়া শৌনক প্ৰমুখ্যে ঋষিমুনিৰ আগত বেকত কৰিছে। কি বুলি কৈছে? এ ৰাম সামাৰ সম্প্ৰতি তুমি চিন্তি হিত কৰায়ু কপান কৃষ্ণ চৰিত্ৰ অমৃত। এ ৰাম পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তানে মহাভক্তিটো শ্ৰৱণ কীৰ্তন। ইহা কোন জানি আন কৰ্ম কৰি মৰো কয়ো কৃষ্ণ কথা সুত যেন মতে তৰো। কৃপালু বাপাই সমস্ত কলিযুগ বহুত দুষ্কৰ যুগ। কলিযুগত কোনো ধৰ্ম কৰ্ম কৰি পাৰ পাব নোৱাৰে, সাধ্য নাই। সেইকাৰণে ভাগৱতৰ দ্বাদশ খণ্ডত উল্লেখ কৰিছে পৰম দুৰ্জন কলি পাপৰ সাগৰ। কিহৰ সাগৰ? পাপৰ সাগৰ। পাপৰ সাগৰ। পৰম দুৰ্জন কলি পাপৰ সাগৰ। কৃষ্ণ আমি কি সাগৰত আছো? পাপৰ সাগৰত। বুজিছেনে? বোলে পাপ নকৰন্তা ইয়াত নাহি একো জন। বোলে পৰম দুৰ্জন কলি পাপৰ সাগৰ পাপ নকৰন্তা ইয়াত নাহি একো জন। বোলে পাপ নকৰা মানুহ এজনো নাই। পাপটো হবই, কলিযুগ হয়, হয়নে বাৰু? ইয়াত সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হোক এ টু জেড বোলে কলিয়ে আহি তাৰ অকমান হলেও খুঁটিটো লৰাই দিব। ঔ হৰি ঔ ৰাম। পাপৰ সাগৰ পাপ নকৰন্তা ইয়াত হে নাহি একো জন।
হে রাম পাপ নষ্ট নভইলে কৃষ্ণ তো ন যায় মতি কৃষ্ণ কি মতে তৰিবে ইটো কলিত দুর্গতি পরম দুর্জন কলি পাপর সাগর বলে পাপ নকরন্তা ইয়াতো নাহি একো জন জন বলে পাপ নকৰা মানুহ এজনো নাই পাপ হবই কাৰণ কলিযুগ কোন ফালৰ পৰা কলি আহি কিনি কাক কেনেকে চুই দিব কোনো ঠিক নাই ঔ হৰি ও রাম ঔ ৰাম চাৰিওফালে কলি হয় না বাৰু ইয়াত সন্ত মহন্ত আজিকালি নামঘৰ বিলাকতো কলি সোমাই গৈছে ঔ হৰি ও রাম আগত এটা খেল আছিলে নামঘৰ বিলাকত অলপ দিনৰ পিছত দুটা খেল হৈ গ'ল তাৰ পিছত অলপ দিনৰ পিছত তিনটা খেল হৈ গ'ল তাৰ অলপ দিনৰ পিছত চাৰিটা খেল হৈ যাব তাৰ অলপ দিনৰ পিছত পাঁচটা খেল হৈ যাব তাৰ অলপ দিনৰ পিছত ছটা সাতটা আঠটা খেল হৈ যাব আৰু আঠটা খেল হৈ যোৱাৰ কাৰণে আঠখেলীয়া নামঘৰ নামঘৰ বোলে আঠখেলীয়া নামঘৰটো কেনেকে হ'ল বোলে আঠটা খেল হৈ গ'ল হয় না বাৰু সেইকাৰণে আঠখেলীয়া নামঘৰটো সদায় সাৱধান হ'ব লাগিব কলি বোলে কোন ফালে কেনেকে সোমাই যাব কোনো ঠিক নাই চতুৰ্ভিত্তি কলি বেৰি আছে সেইকাৰণে ধৰ্মক খেদাইলা কলি অধৰ্মে হে ভয়লা বলি দেখা লোক ভয়লা একাকাৰ পাপ বাঢ়ে দিনে দিনে কৃষ্ণৰ চৰণ বিনে আউৰ আত নাহি নিস্তাৰ সেইকাৰণে ভকতসকলে কৃষ্ণৰ চৰণত আশ্ৰয় লয় ভগৱানৰ বাহিৰে ভগৱানৰ ভক্তিৰ বাহিৰে কলিৰ পৰা নিস্তাৰ পাব কোনেও ব্যৱস্থা নাই নোৱাৰে ব্যৱস্থা নাই বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্ত তত্ৰ সাত দিনে কৈলা যিটো মহাভাগৱত গৃহেতু ৰাজা কয় আখি দংখিলে তক্ষকে পাইলা গতি ভাগৱত শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে কহিও কহুতয়াল কথা শুনো পাছে হেন শুনি শুতে বিনা অন্তয় বনতে আমি অকুলি নহেন আছিল মনতে তোমাখাৰ প্ৰশ্ন ভইলো আজি পবিত্ৰ শুনা যেন জানো কথা কৃষ্ণৰ চৰিত্ৰ অসাৱশেষে কথা কোনে কহিবে ৰূপে যেন পক্ষী উৰয় পখাৰয় নুৰূপে
সেইমতে যত মান লৱে মোৰ মতি বৰ্ণাইব কৃষ্ণৰ লীলা তোমাত সম্প্ৰতি গ্ৰাম্য কথা কথনে লীন হুৱে বাণী তাক শুদ্ধ কৰো কৃষ্ণ কথা বখানি কৃষ্ণ চৰিত্ৰত মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেন মতে পৃথিৱীত ভৈলন্ত বেকত যিমতে কৰিলা শাস্ত্ৰ ব্যাখ্যাৰ মজানে প্ৰথমে হৰিক স্মৰি সুৰাখা বধানে কৃষ্ণ কৃষ্ণ কৃপালু বাপাই সমস্ত ৰজা পৰীক্ষিত সহাগৰা পৃথিৱীৰ এজন একছত্ৰী ৰজা আছিল আপোনালোক সকলোৱে জানে সেই ৰজা পৰীক্ষিতক শ্ৰমিক মুনিৰ পুত্ৰ এক শৃংগী মুনিয়ে অভিশাপ দিলে 7 দিনৰ পিছত মোৰ পিতৃৰ ডিঙিত যি মৰা সাপ ওলমাই দিছিলা এই মৰা সাপটোৱে জীয়া সাপ হয় তক্ষক হয় 7 দিনৰ পিছত তোমাক ঔ হৰি ঔ ৰাম কৰিম তাৰমানে মৃত্যুৰ কোলাত শুৱাই দিব যেতিয়া এই বাৰ্তাটো এই কথাটো ৰজা পৰীক্ষিতে গম পালে গংগা নদীৰ কুশাৰু নামৰ এটা ঠাইত একত্ৰিত কৰি 60,000 চতুৰ্ধিক ঋষিমুনিক আমন্ত্ৰণ কৰি আনি মৃত্যুৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা 60,000 চতুৰ্ধিক ঋষি মুনি মাতি আনিছে এই 60,000 ঋষি মুনি কোন হয় এজন ডক্টৰ হয়নে বাৰু এজন ডক্টৰ মাতি আনিছে এনেকুৱা ডক্টৰ অংগী ভিংগী পুলস্তি সৌনক ভৃগু আদি কৰি ঋষি মুনিসকলক মাতি আনিছে এজন ঋষিয়ে বোলে সাগৰকো গিলি খাই দিব পাৰিছিলে সেইজন ঋষি কোন আছিল জানেনে অগস্তি মুনি সাগৰকো গিলি খাই দিছে এনেকুৱা ডক্টৰ মাতি আনিছে যে মৃত্যুৰ ভয়ৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে 60,000 ঋষি মুনিক মাতি আনিলে আৰু এই মৃত্যু ভয়ৰ পৰা পৰিত্ৰাণৰ কাৰণে দৰৱ বিচাৰিলে এজন ঋষিয়ে কৈছে তুমি যজ্ঞ কৰা পৰীক্ষিত ৰজা পৰীক্ষিতে কৈছে যে মই কিমান দিন যজ্ঞ কৰিব লাগিব তেতিয়া এজন ঋষিয়ে কৈছে তুমি 100 বছৰ যজ্ঞ কৰিব লাগিব
ৰজা পৰীক্ষিত কৈছে মোৰ মৃত্যু সময় মাত্ৰ 7 দিন, হয়নে বাৰু? আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা কিমান দিন? 100 বছৰ। গতিকে এই দৰৱটো নাকচ কৰিছে, ৰিজেক্ট কৰিছে। মোৰ টাইম আছে কিমান? 7 দিন। মই 7 দিনৰ পিছত মৰিম, হয়নে বাৰু? আৰু তুমি যজ্ঞ কৰিবলৈ কৈছা কিমান দিন? 100 বছৰ। মোৰ 100 বছৰ সময় নাই। লগে লগে দৰৱটো নাকচ কৰিছে। তাৰপিছত এজন ঋষিয়ে কৈছে, হে ৰজা পৰীক্ষিত, তোমাক এটা দৰৱ দিছো, তুমি দান কৰা, 9 মাহ দান কৰা। তো ৰজা পৰীক্ষিতে কৈছে মইতো জীয়াই থাকিম মাত্ৰ 7 দিন, মোৰ ওচৰত টাইম কিমান আছে? 7 দিন, 7 days। 9 মাহ মই জীয়াই নাথাকিম, তেনেহলে মই 9 মাহ কেনেকে দান দিম, হয়নে বাৰু? দানত বোলে দুৰ্গতি হৰণ হয় বুলি কৈছে। আৰু দান দিয়া ব্যক্তিজন বোলে এনেকুৱা হ'ব লাগিব শাস্ত্ৰৰ মত, যে দান দিয়া ব্যক্তিজন এনেকুৱা হ'ব লাগিব শাস্ত্ৰৰ মত, যদি সোঁ হাতখনে দান দিলে বোলে বাওঁ হাতখনে গম পাব নালাগে। কিন্তু আজিৰ যুগত দেখা যায়, যদি ভাগৱতৰ নামত বোলে 5,000 টকা কোনোবাই দিছে, হয়নে বাৰু? আপোনালোক ধৰা পৰিব এতিয়া। ঔ হৰি ঔ ৰাম। কোনোবা যদি ভাগৱতৰ নামত 10,000 টকা দিছে, ইয়াক গাই ফুৰিব, তাক গাই ফুৰিব, হয়নে বাৰু? আৰু গুৱাহাটীত পাৰিলে নামটো লিখি ৰাখিব লাগিব, নহলে বেয়া পাই যায়। কিছুমান মানুহে বাটচৰাবিলাক দিয়ে আগবঢ়াই, চাব আপোনালোক। বাটচৰাত বোলে নিজৰ পৰিয়ালৰ নামটো লিখাই দিয়ে, বোলে কিয়? প্ৰশংসাৰ মানে ৰস ল'বলৈ আৰম্ভ কৰে। ভক্তিটো এনেকুৱা নহয়, বুজিছেনে বা? আমি যি ভগৱন্তক অৰ্পণ কৰিলো, অৰ্পণ কৰাৰ পিছত আৰু এইটো আমাৰ হৈ নাথাকে, হয়নে বাৰু? এইটো ঈশ্বৰক অৰ্পণ কৰি দিলো আমি। অৰ্পণৰ পিছত আৰু মোৰ বুলি ভাবি থাকিলে হ'ব নেকি? যেনেকে আমি শৰণ লোৱাৰ পিছত আমাৰ এই দেহাটো আমাৰ নহয়, বৰ গুৰুত্বপূৰ্ণ কথা। এই শৰণ লোৱাৰ পিছত কায় বাক্য মনটো আমি কাক অৰ্পণ কৰিলো? কৃষ্ণক অৰ্পণ কৰিলো, ভগৱন্তক। প্ৰভু ভগৱন্ত কৃষ্ণক আমি অৰ্পণ কৰিলো শৰণ লোৱাৰ পিছত। তাৰ পিছতে মোৰ বুলি ভাবি থাকিলে হ'ব নেকি? হা? এই দেহাটো কাক অৰ্পণ কৰিলো? কায়াটো আমি ভগৱানক অৰ্পণ কৰিলো। যেনেকে এজন গৃহস্থই, ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। এজন গৃহস্থই গৰু এজনী যদি বিক্ৰী কৰি দিয়ে অন্য কাৰোবাক, গ্ৰাহকক, আকৌ গৰুটোক বিচাৰি গৃহস্থই যদি যায়, কি বুলি ক'ব? পাগল বুলি ক'ব নাই? হা? বোলে গৰুজনী মোৰ ওচৰত বিক্ৰী কৰি দিলে, আকৌ বোলে বিচাৰি আহিছে, পাৰিলে 2-3 থাপৰ লগাইহে দিব। ঔ হৰি ঔ ৰাম। গতিকে এই দেহাটো যেতিয়া আমি কৃষ্ণক বিক্ৰীয়ে কৰি দিলো, বিক্ৰী কৰাৰ পিছত এইটো মোৰ নহয়, কাৰ হয়? এইটো মাধৱৰ হয়, ভগৱানৰ হয়। সেইকাৰণে শৰণ লোৱাৰ পিছত আমি সম্পূৰ্ণৰূপে আশ্ৰয় ঈশ্বৰকে সকলো বস্তু দিব লাগিব। মান, সন্মান, প্ৰতিষ্ঠা, পুত্ৰ, পৰিবাৰ, ধন, টকা পইচা যি পাইছে, হে প্ৰভু, এইবিলাক মোৰ বস্তু নহয়। কাৰ হয়? কাৰ হয় বাৰু? সকলো কৃষ্ণৰে হয়, তোমাৰ হয়। আজিৰ পৰা মোৰ এইবিলাকত আৰু অধিকাৰ নাই। কিন্তু যিসকল মূৰ্খ হয়, অজ্ঞানী হয়, সেইসকল মোৰ বুলি কৈ থাকে, হয়নে বাৰু? আমি বাগানীয়া ভাষাত কৈছো দেই, যিসকল মূৰ্খ হয়, অজ্ঞানী হয়, মোৰ বুলি কৈ থাকে। মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ, হয়নে বাৰু? আমাৰ বাগানীয়া ভাষাত কৈছে বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী। তো ভগৱানো চিন্তা কৰিছে, এই মানুহটোতো বোলে অকল মৰমৰকে আছে, ইয়াক বোলে জলদি কৰি মৰাই দিয়াই ভাল নেকি? যি মৰমৰকে আছে, হয়নে বাৰু? তাক জলদি কৰি মৰাই দিয়াই ভাল বুলি কয়। ভগৱন্ত 60 আৰু 70 বছৰতে তাক ঔ হৰি ঔ ৰাম কৰি লৈ যায়। যি মোৰ ধন, মোৰ মাটি, মোৰ বাৰী কৈ আছে, মোৰ ধন, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী। তো ভগৱানে ভাবিছে ইটো মোৰকে আছে, ইয়াকে জলদি কৰি মৰাই দিয়াই ভাল।
সোনকালে মৰাই দিয়ে তাক। আৰু যি মম পুত্ৰ মম ভাইজা, সংস্কৃত শ্লোকত মম পুত্ৰ মম ভাইজা সকলো মোৰ, যি কৈ আছে ভগৱানে তাক সোনকালে মৰাই দিয়ে। আৰু যি মমটোৰ আগফালে নটো লগাই দিয়ে, মমটোৰ আগফালে নটো লগাই দিয়ে, সেইজন নমো নমো হৈ যায়। ন মম বোলে মোৰ নহয় প্ৰভু, চব আপোনাৰ। যতে ক সুকৃতি মানে কৃষ্ণত অৰ্পিব বুলি কৈছে। যিমান যি পাইছে ধন টকা পইচা সকলোখিনি মোক অৰ্পণ কৰি দিবা, আৰু খনেকো মোক নাপাহৰিবা বুলি কৈছে কৃষ্ণ। এইটোকে ভাগৱত ধৰ্ম বুলি ভাগৱতে সিদ্ধান্ত দিছে, বুঝছে না? ভাগৱত ধৰ্ম মানে কি? এ ৰাম সমস্ত ধৰ্ম বিদু ৰত পৰি হৰি লয়ুক আমাৰ নাম মহাযত্ন কৰি। এ ৰাম যিটো গুণ নাম মোৰ সংসাৰ তহাৰ কৃষ্ণ কহিলো গৈ পক সখী তোমাত প্ৰচাৰ। ৰাম ৰহস্য তু ৰহস্য মুহুৰ নাম কৰ্ম আকেহে বুলয় সখা ভাগৱত ধৰ্ম। যিসকল ব্যক্তিয়ে মোৰ নাম যত্ন কৰি লৈছে, নাম যিসকল ব্যক্তিয়ে যত্ন কৰি লৈছে, সেইসকলে ভাগৱত ধৰ্ম পালন কৰি আছে। গতিকে পৰীক্ষিতক এজন ঋষিয়ে কৈছে দান কৰা, এজনে কৈছে এটা কাম কৰা, হে পৰীক্ষিত তুমি ব্ৰত কৰা। বোলে কিমান দিন ব্ৰত কৰিব লাগিব? 1 মাহ। তো ৰজা পৰীক্ষিত কৈছে মোৰ বোলে টাইম আছে কিমান? 7 দিন। 7 দিনৰ পিছততো মই মৰিয়ে থাকিম, আৰু তুমি ব্ৰত কৰিবলৈ কৈছা 1 মাহ। বোলে এই দৰৱটো মোৰ ৰিজেক্ট কৰি দিয়া হৈছে, এইটো নাকচ কৰিছে। এনেতে অকস্মাততে বেদব্যাসৰ একমাত্ৰ পুত্ৰ শুকগুৰু আহি গল। ৰজা পৰীক্ষিতক কৈছে তোমাৰ বেমাৰটো কোৱা, কি হৈছে? তো ৰজা পৰীক্ষিতে কৈছে মই 7 দিনৰ পিছত মৰিম, ঔ হৰি ঔৰাম হৈ যাম। তোমাৰ ওচৰত কিবা যদি দৰৱ আছে জলদি জলদি পটাপট দি দিয়া, মই খাই দিম আৰু বাচিম। তো শুকগুৰুৱে কৈছে তোমাৰ ওচৰত কিমান সময় আছে? 7 দিন। বোলে 7 দিন তো তোমাৰ ওচৰত বহুত টাইম আছে, মই তোমাক 2 দণ্ডতে গতি দি দিব পাৰিম। ভাগৱতৰ এতিয়া ওলাব, এ ৰাম অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি 2 দণ্ডে পাইলা গতি খটাংগ নিৰপতি। মাত্ৰ 2 দণ্ডতে গতি পাব পাৰে। ভাগৱতে চ্যালেঞ্জ কৰিছে বেলেগ শাস্ত্ৰবিলাকক। 2 দণ্ডতে গতি পাব আছে যদি কোনোবা, স্মৰণম মাত্ৰেন জন্ম সংসাৰো বন্ধনো বিমোচতে, যাৰ নাম স্মৰণ কৰাৰ লগে লগে ভৱ সংসাৰ পাৰ হ'ব পাৰে। হে হৈছে ভাগৱত পুৰাণ সূৰ্যদেৱ। ভাগৱত শাস্ত্ৰ যেতিয়া প্ৰকাশ হয়, অন্য শাস্ত্ৰ ম্ৰিয়মান হৈ যায়, লুকাই যায়। সেইকাৰণে সূৰ্য যেতিয়া ওলাই বোলে আপুনি বন্তি এগছি বোলে আগফালে চাকি গছ লগাই বোলে কি হ'ব? পোহৰ দিয়াৰ বোলে কোনো আৱশ্যকতা আছে নেকি? গতিকে ভাগৱতে সিদ্ধান্ত দিছে, যোনে ভাগৱত ধৰ্ম পালন কৰিছে, যাৰ নাম ললে স্মৰণ কৰিলে বোলে ভৱ সংসাৰ পাৰ হ'ব পাৰে। ৰজা পৰীক্ষিতক কৈছে মই তোমাক 2 দণ্ডতে গতি দি দিব পাৰিম, কিন্তু তোমাক তোমাৰ ভক্তিত প্ৰবল ভক্তিৰ কাৰণে মই তোমাক 7 দিন ভাগৱতৰ কথা কম, তুমি শুনিবানে? শুকগুৰুৱে কৈছে। তেতিয়া ৰজা পৰীক্ষিতে কৈছে মই শুনিম। তেতিয়া শুকগুৰুৱে কৈছে তুমি 2টা মোৰ চৰ্ত পালন কৰিব লাগিব, তেতিয়াহে মই তোমাক ভাগৱতৰ কথা কম। তুমি 2টা চৰ্ত পালন কৰিলেহে ভাগৱতৰ কথা কম। তেতিয়া শুকগুৰুৱে কৈছে
যে তুমি দুটা শর্ত পালন কৰিব লাগিব। এক নম্বৰ শৰ্তটো হৈছে মই যিমান দেৰিলৈকে তোমাক ভাগৱতৰ কথা কম, যিমান কণ সময় তোমাক ভাগৱতৰ কথা কম, তোমাৰ মনটো কিন্তু এই স্থানৰ পৰা কেনিও নিব নোৱাৰিবা। এইটো প্ৰথম শৰ্ত দিছে। এইটো আমাৰো হ'ব লাগিব। আপুনি ফিজিকেলি আমাৰ ফালে চাই থকাটো হৈছে, আমাৰ ৰহিলা এগৰাকী আমাৰ ফালে চাই আছে, কিন্তু মনটো ইয়াত নাথাকিব পাৰে, হয়নে বাৰু? গৰুটো বান্ধি থৈ আহিছিলো, গৰুটোৱে পানী খালে নো নাই, হয়নে বাৰু? ঘৰত বেমাৰী মানুহ এৰি থৈ আহিছো, কি হৈছে অৱস্থা? ঘৰত দৰ্জা লগাই আহিছো, চিটকিনিটো ভাল, তলাটো ভালকে বন্ধ কৰিলো নাই, মনটো বাৰে বাৰে তালে গৈ আছে। মনটোৱে মূল বস্তু। বিন্দু উপনিষদত কৈছে মনো এব মনুষ্যানাম কাৰণম বন্ধা মোক্ষয়। মনটোৱে আমাৰ বন্ধ আৰু মুখ্যৰ কাৰণ বুলি কৈছে। সেইকাৰণে মনটোক স্থিৰ কৰিব লাগিব। আমি কৃষ্ণ কথা শুনিব লাগিব, তেতিয়া আমি ৰজা পৰীক্ষিতৰ নিচিনা দুই দণ্ডত গতি পাব পাৰিম। আমিও পাব পাৰিম। ৰজা পৰীক্ষিতৰ নিচিনা আমাৰ শ্ৰৱণটো হ'ব লাগিব, হয়নে প্ৰসন্ন বাবু? ৰজা পৰীক্ষিতৰ নিচিনা আমি শ্ৰৱণ কৰিব লাগিব, আমিও গতি পাম। গতিকে ৰজা পৰীক্ষিত যেনিবা 7 দিনৰ পিছত মৰিব, হয়নে বাৰু? কিমান দিনৰ পিছত? 7 দিনৰ পিছত। আৰু আমাৰ মৃত্যু আছে নাই বাৰু? আমিও মৰিম। আমি 7 দিনৰ ভিতৰত মৰিম, নহয় জানো বাৰু? আমি মৰিম নাই 7 দিনৰ ভিতৰত? সোম মংগল বুধ শুকুৰ শনি দেও, এই 7টা দিনৰ ভিতৰত আমাৰো মৰণ আছে, ৰজা পৰীক্ষিতৰো মৰণ আছে। গতিকে কৃপালু বাপাই সমস্ত ভাগৱত কেৱল পৰীক্ষিতৰ কাৰণে নেকি বাৰু? প্ৰশ্ন। ভাগৱত কেৱল পৰীক্ষিতৰ কাৰণে নেকি? বোলে নহয়, ভাগৱত পৰীক্ষিতৰ কাৰণে নহয়। ভাগৱত পৰীক্ষিত মাত্ৰ নিমিত্ত। ৰজা পৰীক্ষিতৰ যোগেদি ভাগৱত আমাক কৈ আছে, ঔ হৰি ঔ ৰাম, আমিও মৰিবলৈ গৈ আছো। আমাৰ এদিন দুদিন কৰি আমাৰ আয়ুটো পাৰ হৈ গৈছে নে? হা? সূৰ্যৰ লগত আয়ু যেন হৰয়। সূৰ্যটো যেতিয়া উদয় হয়, সূৰ্য যেতিয়া উদয় হল আৰু সন্ধিয়া যেতিয়া মাৰ যায়, তেতিয়া আমাৰ এটা দিন পাৰ হৈ গুচি যায়, হয় না বাৰু? জীৱনৰ এটা দিন পাৰ হৈ গল। আজিৰ দিনটো আৰু কালি উভতি আহিব নেকি বাৰু? হা? আইসকল কওকচোন বাৰু, আজিৰ দিনটো আৰু কালি উভতি আহিব নেকি? হা? আমি আপোনালোকৰ লগত অন্তৰংগা আলাপো কৰি আছো। আজিৰ দিনটো আৰু কালি আমি পাম নেকি বাৰু? কেতিয়াও নাপাম। গতিকে ৰজা পৰীক্ষিত মৰিব 7 দিনৰ পিছত, আৰু আমিও মৰিম 7 দিনৰ ভিতৰত। মৰিমতো আমিও, হয়নে বাৰু?